নলবাৰীৰ কাজিপাৰাত উদ্ধাৰ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য নলবাৰীৰ কাজিপাৰাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মৃত যুৱকজন নলবাৰী পকুৱাৰ মুন হালৈ বুলি জানিব পৰা গৈছে আৰু মুন হালৰ বয়স আনুমানিক 35 বছৰ নলবাৰী চহৰৰ কাজিপাৰাৰ অমিতাভ ডেকাৰ বাসগৃহৰ সন্মুখত আজি ৰাতিপুৱা পানীত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মুন হালৈ নামৰ যুৱকজনৰ মৃতদেহ ইয়াৰ পিছতে ততাতয়াকৈ 108 যোগে মুন হালৈক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মুন হালৈক ইতিমধ্যে মৃতদেহ নলবাৰী শহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি পুনৰবাৰ জনাইছো নলবাৰী কাজিপাৰাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নলবাৰী পকুৱাৰ মুন হালৰ মৃতদেহ উদ্ধাৰ হৈছে নলবাৰীৰ কাজিপাৰাত নলবাৰী চহৰৰ কাজিপাৰাৰ অমিতাভ ডেকাৰ বাসগৃহৰ সন্মুখত আজি ৰাতিপুৱা পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মুন হালৰ মৃতদেহ ইয়াৰ পিছতে 108 যোগে মুন হালৈক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মুন হালৈক বৰ্তমান মৃতদেহ নলবাৰী শহীদ মুকুন্দ কাকতি চিকিৎসালয়ত ৰখা হৈছে তাৰমানে ৰাতিপুৱা বৰষুণ দি আছে ধাৰাসাৰ বৰষুণ দি আছে ডিৰেক্টলি মানে চটত পানী উঠছে আমাৰ কেতিয়া আছে গম পোৱা নাই তাতে পানীত পৰি আছে হ'লে আমি 108 ফোন কৰি দিছোঁ 108 একে লৈ আহিছে এতিয়া মস্তি নামৰ এটা গম পোৱা নাই 108 লৈ আহিছে এইটো মেডিকেলত লৈ আহিছোঁ বাছ সেইটোৱে 108 কোনো ডক্টৰ নাছিল নেকি লগত এটা ড্ৰাইভাৰ আছিল আৰু মানুহ এটা ডক্টৰ নাই নাজানো তেওঁলোকেতো জানিব লাগে এতিয়া মাৰা গৈছে নাই মাৰা জানো এইটো সেইটো গম পাই আমি গম নাপাওঁ নাইতো এতিয়া কি হৈ আছে এতিয়া বৰ্তমান আপোনালোকক যাব দিয়া নাই এতিয়া আমাক যাব দিয়া নাই মানে ঘৰৰ মানুহ অহা নাই ঘৰৰ মানুহ ফোন কৰিছিলে প্ৰকাশৰ ল'ৰাই ফোনটো ৰিচিভ কৰা নাই কি নাম মানুহজনৰ মুন হালৈ ক'ত গা এনে অৰিজিনেল হ'ল পকোৱাত এনে থাকে ইয়াতে মানে ইণ্ডাষ্ট্ৰীৰ পিছপিনে বোৱাগাঁৱতো ঘৰত থাকে নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ ৰিপৰ্ট SJ নিউজ